বন্ধুসকল নমস্কাৰ পুনৰ পৰা স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকল লোকে আনৰ কথাৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে বা তেওঁলোকক যদি কোনোবাই অলপমান বেয়াকৈ কৈ দিয়ে তেতিয়া সেই কথাটোক লৈ বহুত বেছি চিন্তা কৰি থাকে যাৰ ফলত তেওঁ কামবোৰত মনোযোগ দিব নোৱাৰে মনটো অশান্তিৰে ভৰি পৰে আনকি ৰাতিও ভালদৰে শুব নোৱাৰে তেওঁলোকৰ বাবে মই এটা সৰু কাহিনী লৈ আহিছো চ' পলম নকৰি কাহিনীটো আৰম্ভ কৰোঁ তো এখন গাঁৱত এজন মানুহ আছিল আৰু সেই মানুহজনৰ এটা বহুত বেছি বেয়া গুণ আছিল সেই বেয়া গুণটো হ'ল কি মানুহজনক যদি কোনোবাই অকণমানকৈ টানকে কৈ দিয়ে তেতিয়া সেই মানুহজনে মানে অনবৰতে সেই কথাটোকে চিন্তা কৰি থাকে আৰু যাৰ ফলত সেই মানুহজনৰ মনটো মানে অশান্তিৰে ভৰি পৰে আৰু মানুহজনৰ যি কাম আছে সেই কামটোত ভালদৰে মনোযোগ দিব নোৱাৰে ৰাতি ভালদৰে শুব নোৱাৰে আৰু যাৰ ফলত লাহে লাহে সেই মানুহজনৰ স্বাস্থ্যটো মানে বেয়া হ'বলৈ ধৰিলে আৰু সেই মানুহজনৰ এনেকুৱা অৱস্থা দেখি গাঁৱৰ এজন লগৰ বন্ধুৱে সুধিলে যে তোৰ কিহৰ ইমান চিন্তা হৈছে বা কিবা প্ৰব্লেম চলি আছে নেকি তোৰ মানুহটোৰ একদম অৱস্থাটো বেয়া হৈ গৈছে তেতিয়া সেই মানুহজনে লগৰ বন্ধুজনক সকলো কথাখিনি খুলি ক'লে যে মোৰ এনেকুৱা এটা সমস্যা চলি আছে যাৰ ফলত মই কামখিনি ভালদৰে কৰিব নোৱাৰা হলো সদায় একেবোৰ চিন্তাকে মোৰ মনলৈ আহি থাকে তেতিয়া লগৰ বন্ধুজনে সেই মানুহজনক ক'লে যে তই এটা কাম কৰিবি আমাৰ গাঁৱৰ কাষতে এজন সাধু আছে তই কালিলৈ সেই সাধুজনৰ ওচৰলৈ যাবি আৰু সেই সাধুজনক তোৰ জীৱনৰ সকলোখিনি সমস্যা ভালদৰে খুলি কবি তেতিয়া নিশ্চয় সেই সাধুজনে তোৰ সমস্যাবোৰ সমাধান কৰি দিব আৰু সেই মানুহজনেও সেই পাছদিনা ৰাতিপুৱা সাধুজনৰ ওচৰলৈ যায় আৰু গৈ তেওঁ নিজৰ জীৱনৰ সকলোখিনি সমস্যা ভালদৰে সেই সাধুজনক খুলি কয় সাধুজনে সেই কথাবোৰ ভালদৰে শুনে আৰু সেই কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰে তাৰপিছত এই সাধুজনে মানুহজনক কয় যে তুমি পুনৰ কালিলৈ ৰাতিপুৱা মোৰ ইয়ালৈ আহিব লাগিব কিন্তু অহাৰ সময়ত তুমি এটা কাম কৰিব লাগিব এটা ঘটিত সম্পূৰ্ণৰূপে গাখীৰ ভৰাই ল'ব লাগিব আৰু এটা কথা বিশেষকৈ তুমি ধ্যান ৰাখিবা যেতিয়া তুমি সেই ঘটিটো লৈ আহিবলৈ ধৰিবা অহাৰ সময়ত তাৰ এটোপাল গাখীৰো মাটিত পৰিবলৈ নিদিবা আৰু সেই সাধুজনৰ কথা মতেই মানুহজনে পাছদিনা এটা ঘটিত সম্পূৰ্ণৰূপে গাখীৰ ভৰাই লৈ লাহে লাহে যাবলৈ আৰম্ভ কৰিলে আৰু এটোপাল গাখীৰো মাটিত নপৰাকৈ তেওঁ গুৰুদেৱৰ ওচৰত পালেগৈ আৰু গৈ তেওঁ গুৰুদেৱক কয় যে গুৰুদেৱ আপুনি যিদৰে মোক আহিবলৈ কৈছিলে মই ঠিক তেনেদৰে আহিছো এটোপাল গাখীৰো মই মাটিত পৰিবলৈ দিয়া নাই তেতিয়া সেই সাধুজনে মানুহজনক প্ৰশ্ন কৰিলে যে তুমি যেতিয়া বাটেৰে আহি আছিলা তেতিয়া তোমাক নিশ্চয় কোনোবাই মাত লগাইছিলে বা তোমাক নিশ্চয় কোনোবাই বেয়াকৈ ঠাট্টা কৰিছিলে তুমি কিবা শুনা পাইছিলানে তেতিয়া সেই মানুহজনে কৈছিলে যে মই যেতিয়া আহি আছিলো তেতিয়া মোৰ সম্পূৰ্ণ ধ্যান এই ঘটিটোৰ ওপৰত আছিলে যে মই এটোপাল গাখীৰো মাটিত পৰিব নিদিওঁ আৰু সেইবাবে মই বাটেৰে আহি থকাৰ সময়ত মই কাৰো কথাত গুৰুত্ব দিয়া নাছিলো বা কাৰো কথা একো শুনি পোৱা নাছিলো তেতিয়া সেই সাধুজনে এটা মিচিকে হাঁহি মাৰি ক'লে যে আমাৰ জীৱনতো আমি এইটো নিয়মে মানি চলিব লাগে তুমি জীৱনত কিবা এটা কাম কৰাৰ সময়ত যদি তোমাক কোনোবাই বেয়াকৈ কয় বা তোমাক যদি বেয়াকৈ কমেণ্ট কৰে তাৰ ওপৰত সকলোৱে ধ্যান দিব নালাগে মাত্ৰ তোমাৰ যিটো কাম তোমাৰ যিটো লক্ষ্য সেইটোৰ ওপৰত সদায় ধ্যান দিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া তুমি নিজৰ কামখিনিৰ ওপৰত তুমি ধ্যান দিবা তেতিয়া বাহিৰৰ মানুহে কি কৈছে কি নাই কোৱা তুমি একো শুনি নোপোৱা আৰু জীৱনত সফল হোৱাৰ এইটোৱে হৈছে একমাত্ৰ মূল মন্ত্ৰ আৰু জীৱনত সুখী হোৱাৰো এইটোৱে হৈছে একমাত্ৰ মূল মন্ত্ৰ গতিকে জীৱনত আনে কি কৈছে কেতিয়াও তুমি তাৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিবা বা সেই কথাখিনিক সদায় ইগনৰ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া সাধুজনে কোৱা সেই সকলো কথাখিনি মানুহজনে বুজি পালে আৰু বুজি পাই সেই মানুহজনে নিজৰ জীৱনত সেই নিয়মখিনি সদায় মানি চলিবলৈ আৰম্ভ কৰিলে বন্ধুসকল এই কাহিনীটোৰ পৰা আমি এইটোৱে শিক্ষা পালো যে আমাৰ জীৱনত আমাক লৈ কোনে কি কমেণ্ট কৰিছে কোনে কি ঠাট্টা কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ অকণো দৰকাৰ নাই আমাৰ যিখিনি কাম আমাৰ যিটো লক্ষ্য সেই কামখিনিৰ ওপৰতে সদায় আমি ধ্যান দিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া আমি এইদৰে নিজৰ কামখিনিৰ ওপৰত গুৰুত্ব দিম তেতিয়া বাহিৰৰ মানুহে কি কৈছে নকৈছে তাৰ ওপৰত আমাৰ কোনো মতলবি নাথাকে আৰু যি মানুহে নিজৰ কামখিনিৰ ওপৰত ভালদৰে মনোযোগ দি জীৱনত আগুৱাই যাব পাৰিব সেইজন মানুহে জীৱনত সফল হ'ব পাৰিব আৰু সদায় জীৱনত সুখী হৈ থাকিব পাৰিব যদি কাহিনীটো অকমানো ভাল লাগিলে তেতিয়া এটা লাইক কৰিবা লগত এটা ধুনীয়া কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত বা নিজৰ পৰিয়ালবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো হিট কৰিবা যাতে আমাৰ কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা চ' আজিলৈ ইমানে নমস্কাৰ